নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহি গ'ল ডিজিটেল ৰেচন কাৰ্ড। এতিয়া আৰু পুৰণা ৰেচন কাৰ্ডখনৰ প্ৰয়োজন নহ'ব, যেনেকৈ নেকি আমি আগতে এনেকৈ এখন বহি কাগজৰ নিচিনা ৰেচন কাৰ্ড পাওঁ। তো সেই ৰেচন কাৰ্ডৰ আৰু এতিয়া প্ৰয়োজন নহ'ব। এতিয়া ডিজিটেল ৰেচন কাৰ্ড আহি গ'ল সকলোৰে কাৰণে। আপুনি বাৰু ডিজিটেল ৰেচন কাৰ্ড লাভ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। আৰু যদিহে এতিয়ালৈকে লাভ কৰা নাই কেনেকৈ ডাউনলোড কৰিব সেই সম্পৰ্কে জনাম। আৰু ডিজিটেল ৰেচন কাৰ্ডখন কেনেকুৱা হ'ব সেই সম্পৰ্কেও আজিৰ এই ভিডিঅ'টোত আপোনালোকক শেষলৈকে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। বহু লোকে মাজে সময়ে মোক কমেণ্ট কৰে আৰু সোধেও যে তুমি ইমান খবৰবিলাক এডভান্সকৈ ক'ত লাভ কৰা। হয়তো আপোনালোকে এই খবৰটো চাগে আমাৰ অসমৰ নিউজ চেনেলসমূহতো লাভ কৰা নাই, কিন্তু মই আপোনালোকক আগতীয়াকৈ জনাইছোঁ যে এতিয়া আপোনালোকে ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি ল'ব পাৰে। আপোনালোকে যদি পুৰণা ৰেচন কাৰ্ডখন কিবা এটা হেৰাই মেলি গৈছে, ফাটি মেলি গৈছে, পুৰণা হৈ গ'ল, তো আপোনালোকে ডিজিটেল ৰেচন কাৰ্ড এতিয়া ব্যৱহাৰ কৰিব পাৰে। তো সেইকাৰণে বহু লোকে কয় যে খবৰবিলাক তুমি এডভান্সকৈ ক'ত পোৱা। তো এইটো এনেকুৱা ধৰণৰ কথা যে ধৰি লওক আমাৰ অসমতে চাওক আপোনালোকে চবফালে কেৱল গাড়ীয়ে গাড়ী, ভাড়া মৰা গাড়ীয়ে গাড়ী। কিন্তু গাড়ী যিবিলাক ড্ৰাইভাৰ থাকে তেওঁলোকে কিন্তু নন ষ্টপ ভাড়া মাৰিয়ে থাকে, তেওঁলোকে নন ষ্টপ ভাড়া পায়ে থাকে। কিন্তু আপুনি কেতিয়াবা ভাড়া মাৰিম বুলি ওলাবচোন, নিশ্চয়কৈ আপোনালোকে তেওঁলোকৰ তুলনাত কম ভাড়া পাব। কথাটো হৈ গ'ল তেনেকুৱা, মানে তেওঁলোকে সেইখন ফিল্ডতে থাকে যে তেওঁলোকে গম পায় যে ক'ত গ'লে মই ভাড়া পাম, কোনদিনাখন ভাড়া পাম, কোনদিনাখন ভাড়া নেপাম, তেওঁলোকে গম পায় আৰু সেইমতে তেওঁলোকে ভাড়া মাৰি চলি আছে। কিন্তু আমি যদি এদিন হঠাতে ওলাই যাওঁ ভাড়া মাৰিম বুলি, হয়তো আমি চাগে এটাও মানুহ নেপাম। ঠিক তেনেকুৱা কথা। মই যিহেতু মানে খবৰ লগতে জড়িত হৈ থাকোঁ, তো সেইকাৰণে খবৰবিলাক মোৰ ওচৰত আহি থাকে। বাৰু যি কি নহওক, আগবাঢ়িছোঁ খবৰটোৰ ফালে। আহি গ'ল ডিজিটেল ৰেচন কাৰ্ড। প্ৰথমে আপোনালোকক দেখুৱাই লওঁ ৰেচন কাৰ্ডখন কেনেকুৱা হ'ব। ফ্ৰণ্টৰ পেজটো হ'ব এনেধৰণৰ। ইয়াতে লিখা থাকিব ৰেচন কাৰ্ড। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ প্ৰকাৰৰ সম্পৰ্কে লিখা থাকিব, ৰেচনৰ নাম্বাৰটো ইয়াতে উল্লেখ থাকিব। তাৰ পাছতেই যিজনৰ নামত ৰেচন কাৰ্ড থাকিব তেখেতৰ নামটো ইয়াতে সন্নিৱিষ্ট থাকিব। মানে যিজন ব্যক্তিৰ নেকি আপোনাৰ ৰেচন মুখ্য ব্যক্তিজনৰ নামত ৰেচন কাৰ্ডখন থাকে ন, তো তেখেতৰ নামটো ইয়াতে উল্লেখ থাকিব। আৰু কেতিয়া ইছ্যু কৰা হৈছে সেই সম্পৰ্কেও থাকিব। আৰু ছাইডতে একপি ফটো সংলগ্ন হৈ থাকিব ৰেচন কাৰ্ডখন যাৰ নামতে আছে। মানে আগৰ ৰেচন কাৰ্ডখনত কি ফ্ৰণ্টৰ পেজত আপোনাৰ এড্ৰেছ থাকিব, ৰেচন কাৰ্ডৰ নাম্বাৰ থাকিব, তাৰপাছত আপোনাৰ কি বুলি কয় যিজন মুৰব্বী তেখেতৰ নামটো থাকিব, হয়নে নহয়, সেইখিনি থাকে। তো সেই একেখিনি বস্তুৱে যেনিবা ইয়াত ডিজিটেলি থাকিব। তাৰ পাছতেই দ্বিতীয় পেজটোত থাকিব ৰেচন কাৰ্ডখনত কাৰ কাৰ মানে নাম সন্নিৱিষ্ট হৈ আছে আৰু তেওঁলোকৰ আধাৰ নাম্বাৰবিলাক থাকিব। চিৰিয়েল ৱাইজত গোটেই মানুহবিলাকৰ নামখিনি থাকিব, এইজ জেণ্ডাৰ এইবিলাক থাকিব। আৰু তাৰ লগতে যিজনৰ নেকি ৰেচন কাৰ্ড তেখেতৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কি সেই সম্পৰ্কে স্পষ্টকৈ উল্লেখ থাকিব। আৰু আধাৰ কাৰ্ডৰ শেষৰ 4টা ডিজিট ইয়াতে উল্লেখ থাকিব। এইখনেই হৈছে নতুন ৰেচন কাৰ্ড, মানে আধুনিক ডিজিটেল ৰেচন কাৰ্ড। এতিয়া এই ডিজিটেল ৰেচন কাৰ্ডখন আপোনালোকে ক'ত কেনেকৈ লাভ কৰিব। এতিয়া পুৰণা ৰেচন কাৰ্ডখন আৰু এইখন ৰেচন কাৰ্ডৰ মাজত পাৰ্থক্য একো নাই। ৰেচন কাৰ্ডেই, কিন্তু সেইখন হৈছে আপোনালোকক এখন বহী হিচাপে দিছে, আৰু এই ৰেচন কাৰ্ডখন হৈছে ডিজিটেল ফৰ্মত। এই ৰেচন কাৰ্ডখন আপোনালোকে অনলাইনত ডাউনলোড কৰিব পাৰে। আৰু সেই ৰেচন কাৰ্ডখন আপোনালোকক মানে পুৰণা যিখন বহীৰ ৰেচন কাৰ্ড আছিলে সেইখন আপোনালোকক দিয়ে কণ্ট্ৰলৰ দোকানীয়ে। এতিয়া সেই ৰেচন কাৰ্ডখনৰ যিমান যোগ্যতা আছে মানে প্ৰয়োজনীয়তা আছে এইখন ৰেচন কাৰ্ডৰ, আপোনালোকে ক'ৰবাত যদি সেইখন ৰেচন কাৰ্ডৰ পৰিৱৰ্তে ডিজিটেল ৰেচন কাৰ্ডখনো ছাবমিট কৰে, একচেপ্ট কৰিব। মানে এইটো যে একচেপ্ট নকৰিব তেনেকুৱা কথা নহয়, একচেপ্ট কৰিব আৰু সেইখনো একচেপ্ট কৰিব। গতিকে দুয়োখনৰে মান্যতা আছে। চ' মানে আহিছে যেতিয়া খবৰটো আপোনালোকক জনাই দিছোঁ। এতিয়া আপোনালোকে ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব তেতিয়াহে যদিহে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকে। আৰু যদি লিংক হৈ থাকে তেনেহ'লে আপোনালোকে অনলাইন কৰা দোকান এখনত গৈ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ ডিজিটেল ৰেচন কাৰ্ডসমূহ। মানে লাহে লাহে ৰেচন কাৰ্ড নিদিয়া হ'ব। আৰু এতিয়া কি হয়, আপোনালোকৰ যেনিবা ৰেচন কাৰ্ডত কাৰোবাৰ নাম এটা অন্তৰ্ভুক্ত কৰিলে, নামটো অন্তৰ্ভুক্ত কৰাৰ পাছত মানে সেই পুৰণা ৰেচন কাৰ্ডখনেই থাকে, নতুনকৈতো ৰেচন কাৰ্ড নিদিয়ে। তো ইয়াতে মানে আপডেট হৈ যাব, লগালগ আপডেট হৈ যাব যে আপোনালোকৰ ৰেচন কাৰ্ডত এই ব্যক্তিজনৰ নামটো সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকে মানে অনলাইনত চাব পাৰিব। কিছুমানে যে সেই ফাঁকি দিয়ে যে তহঁতৰ নামটো কাট খাই গ'ল, তোৰ নামটো কাট খাই গ'ল ৰেচন কাৰ্ডৰ পৰা, তই আৰু ৰেচন নাপাবি, ফাঁকি দিব নোৱাৰিব। মানে
কণ্ট্ৰলৰ দোকানী আপোনালোকে ধৰা পেলাই দিব পাৰিব অনলাইনতে চালা আছে নহয় মোৰ নাম আমাৰ ঘৰৰ মানুহৰ নাম আছে ইমানজন সদস্যৰ নাম আছে দে যিমান পাব লাগে সিমান দিয়ে মানে কথাটো যাতে জালিয়াতি নহয় যাতে 2 নম্বৰী নহয় তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছে বাকি যি কি নহওক আজি ইনফৰমেশনটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম